হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছটো আৰম্ভণি কৰিছোঁ ইম্পাৰেটিভ চেণ্টেন্সৰ ভইচ চেঞ্জৰ ওপৰত। মানে আজি আমি ইম্পাৰেটিভ চেণ্টেন্সৰ ভইচ চেঞ্জ কেনেকৈ কৰিব লাগে সেইটো আজি ডিটেইলছত শিকিম। চ' ইম্পাৰেটিভ চেণ্টেন্স কোনবিলাক হয়, যিবিলাকত আমাক আদেশ, অনুৰোধ নতুবা উপদেশ এনেকুৱা যিবিলাক বাক্য আছে, সেই বাক্যবিলাক ইম্পাৰেটিভ চেণ্টেন্স বুলি কোৱা হয়। ইয়াৰ আগতে আমি যিবিলাক পঢ়িছিলোঁ সেইবিলাক এছাৰ্টিভ চেণ্টেন্স, মানে কিবা এটা ঘটনাৰ বিষয়ে যেতিয়া বৰ্ণনা দিয়া হয় সেই বাক্যবিলাক হয় এছাৰ্টিভ চেণ্টেন্স। যেনেকৈ মই ভাত খাওঁ বা মই ভাত খালোঁ, মই স্কুললৈ যাওঁ, এনেকুৱা যিবিলাক মানে বাক্য আছে সেইবিলাক বাক্য হৈছে এটা মানে ঘটনা এটা বৰ্ণনা কৰিছে। কিন্তু এই ইম্পাৰেটিভ চেণ্টেন্সে কোনবিলাক বাক্য বুজাব, যিবিলাক বাক্য আদেশ, উপদেশ, অনুৰোধ এনেকুৱা অৰ্থ প্ৰকাশ কৰে সেই বাক্যবিলাক হৈছে ইম্পাৰেটিভ চেণ্টেন্স। চ' আমি বেচিকেলি আজি ইম্পাৰেটিভ চেণ্টেন্সৰ ভইচ চেঞ্জটো শিকিম। চ' তেনেকুৱা বাক্যবিলাক কেনেকুৱা হয়, ডু দ্য ৱৰ্ক, মানে ইয়াতে কি কৰিছে, এটা উপদেশ বা আদেশ এটা দিছে, মানে কামটো কৰা। কিপ ইট দেয়াৰ, মানে এইটো বস্তু তাতে ৰাখা, এইটো এটা উপদেশ দিছে। চ' এই ধৰণৰ বাক্যবিলাক কেনেকৈ আমি ভইচ চেঞ্জ কৰিম আজি একদম ডিটেইলছত শিকিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। ইম্পাৰেটিভ চেণ্টেন্সত চাওক, আপোনালোকে ইয়াতে ছাবজেক্ট নাপায়। যিটো মেইন ছাবজেক্টটো থাকিব সেইটো ইয়াতে চাইলেণ্ট হৈ থাকে বা হাইড হৈ থাকে, অৰ্থাৎ আমি ক'ব পাৰোঁ যে ছাবজেক্টটো নাথাকে। ঠিক আছে, ইয়াতে ডাইৰেক্টলি আপোনালোকৰ ভাৰ্বটো থাকিব, তাৰপিছত অবজেক্টটো থাকিব। এনেকুৱা ধৰণৰ বাক্যবিলাকেই হৈছে ইম্পাৰেটিভ চেণ্টেন্স। আমি এতিয়া ইয়াক কেনেকৈ কৰিম, আমি জানিলোঁ যে ইয়াতে ছাবজেক্টটো হাইড হৈ থাকে নতুবা কি হৈ থাকে, চাইলেণ্ট হৈ থাকে, আমি ছাবজেক্টটো নাপাওঁ। ঠিক আছে, চ' ইয়াৰ যিটো মানে ভইচ চেঞ্জ কৰিম আমি পেচিভ ভইচত যেতিয়া নিম, তাৰ বাক্যৰ গঠনটো কেনেকুৱা হ'ব। প্ৰথমতে আমি ইউজ কৰিব লাগিব লেট। প্ৰথমতে আমি লেট শব্দটো ইউজ কৰিব লাগিব। তাৰপিছত কি আহিব, তাৰপিছত আহিব অবজেক্টটো, তাৰপিছত আহিব অবজেক্টটো, মানে এই বাক্যটোত যিটো অবজেক্ট আছে সেই অবজেক্টটো আহিব। তাৰপিছত এটা নতুন শব্দ আহিব বি, বি আহিব। তাৰপিছত নেক্সট কি হ'ব, নেক্সট মেইন ভাৰ্বটো বহিব, মেইন ভাৰ্বটো ইয়াতে বহিব, আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত হ'ব। এনেকৈ আমি ভইচটো এক্টিভ ভইচৰ পৰা পেচিভ ভইচলৈকে লৈ যাম। এইটো গঠনত আমি পেচিভ কৰিব লাগিব। প্ৰথমতে লেট হ'ব, তাৰপিছত মেইন অবজেক্টটো বহিব, তাৰপিছত বি শব্দটো বহিব, তাৰপিছত যিটো ভাৰ্ব থাকিব সেই ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো আমি ইয়াতে বহুৱাই দিম। চ' প্ৰথম বাক্যটো চাওক, প্ৰথম বাক্যটোত কি আছে, ডু দ্য ৱৰ্ক। ইয়াতে আমি কি পালোঁ, মেইন ভাৰ্বটো আছে ডু, মানে কৰা, দ্য ৱৰ্ক। এতিয়া আপোনালোকে অবজেক্টটো কেনেকৈ বিচাৰিব চাব। অবজেক্ট মানে কি হয়, যিটো ক্ৰিয়া আছে, যিটো ভাৰ্ব আছে, সেই ভাৰ্বটো কাৰ ওপৰত কৰা হৈছে বা সেই কামটো কাৰ ওপৰত কৰা হৈছে। আপোনালোকে এটা কুৱেশ্যন কৰিব যে কি, ডু বুলি কৈছে, ডু মানে হৈছে কৰা, কি কৰিব লাগিব, দ্য ৱৰ্ক, সেইটো হৈছে অবজেক্ট। কিপ ইট দেয়াৰ, মানে কিপ মানে তাতে ৰাখা, কি ৰাখিব লাগিব, ইট মানে এইটো অবজেক্ট। ধৰিব পাৰিছে। চ' আপোনালোকে যদি মেইন ভাৰ্বটোক যদি এটা প্ৰশ্ন সোধে যে কি কৰিব লাগে, খাব লাগে, কি কৰিব লাগে, কি খাব লাগে, এনেকৈ যদি আপোনালোকে প্ৰশ্ন কৰে তেতিয়া অবজেক্টটো পাই যাব। চ' প্ৰথম বাক্যটো চাওঁ আমি, এক নম্বৰ প্ৰথম বাক্য যিটো আছে ডু দ্য ৱৰ্ক। প্ৰথমতে কি কৈছোঁ, প্ৰথমতে বহাব লাগিব লেট, লেট। তাৰপিছত কি আহিব, অবজেক্টটো আহিব। ইয়াতে কি হ'ব, অবজেক্টটো দ্য ৱৰ্ক, লেট দ্য ৱৰ্ক, লেট দ্য ৱৰ্ক। তাৰপিছত কি আহিব, নতুনকৈ বি, লেট দ্য ৱৰ্ক বি ডু। ডু ভাৰ্বটো কিহত আহিব, পাষ্ট পাৰ্টিচিপল ফৰ্মত। এতিয়া ডু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি, ডু, ডিড, ডান, গতিকে লাষ্টত কি বহিব, ডান। লেট দ্য ৱৰ্ক বি ডান, হৈ গ'ল। এইটো হৈছে পেচিভ ভইচ। এইটো আছিলে আমাৰ এক্টিভ ভইচ, আৰু এইটো আমি কি কৰিলোঁ, এইটো আমি পেচিভ ফৰ্মলৈকে লৈ গ'লোঁ। ধৰিব পাৰিলে। চ' আমি এই যিটো বাক্যৰ গঠন আছে এইটো হৈছে পেচিভ ভইচ কৰাৰ নিয়ম। প্ৰথমতে লেট ইউজ কৰিম, তাৰপিছত মেইন অবজেক্টটো বহুৱাম, তাৰপিছত বি শব্দটো দিম, আৰু মেইন যিটো ভাৰ্ব আছে সেই ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত। নেক্সট 2 নম্বৰ প্ৰশ্নটো চাওক। 2 নম্বৰ প্ৰশ্নটো কিপ ইট দেয়াৰ। ঠিক আছে, প্ৰথমতে লেট ইউজ কৰক, লেট। কিপ মানে ৰাখা, কি ৰাখিব দিছে, ইট মানে এইটো, লেট ইট, অবজেক্ট আহি গ'ল। লেটৰ পিছত অবজেক্ট বহুৱালোঁ, তাৰপিছত কি আহে, বি, লেট ইট বি, লেট ইট বি। তাৰপিছত মেইন ভাৰ্বটো, মেইন ভাৰ্ব কি, কিপ, কিপৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি, কিপ, কেপ্ট, কেপ্ট। ঠিক আছে, এইটো ইয়াতে বহিব, লেট ইট বি কেপ্ট। তাৰপিছত কি বহিব, পিছৰ যিখিনি থাকিব, যিটো শব্দ থাকিব বা যিটো চেণ্টেন্সৰ যিখিনি থাকিব সেইখিনি, কেপ্ট দেয়াৰ, হৈ গ'ল।
টেক ইট হোম 3 নম্বৰটো কি হ'ব প্ৰথমতে লেট ইউজ কৰক লেট টেক ইট হোম অবজেক্ট কোনটো হ'ব ইট ঠিক আছে লেট ইট বি আমি ফৰ্মুলা মতে বিটো বহুৱাব লাগে লেট ইট বি তাৰপিছত কি হ'ব টেক ভাৰ্বটো আছে আমি ভাৰ্বটো বহুৱাব লাগিব বিৰ পাছত ভাৰ্বটো বহুৱাব লাগিব আৰু ভাৰ্বটো কি হ'ব পাষ্ট পাৰ্টিচিপল হ'ব টেকৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি টেক টুক টেকন চ' লাষ্টত কি হ'ব টেকন হোম লাষ্টত হোম বহিব হৈ গ'ল চ' অতি চিম্পল হয় ইম্পাৰেটিভ চেণ্টেন্সৰ আপোনালোকৰ যিকোনো কম্পিটিটিভ এক্সামত এটা কুৱেশ্যন অহা দেখা যায় প্ৰায়ে আহে ইম্পাৰেটিভ চেণ্টেন্সৰ হয়তো ডু দ্য ৱৰ্ক বা তেনেকুৱা ধৰণৰ আহিব পাৰে কিন্তু মানে প্ৰায়বিলাক এক্সামতে দেখা যায় এনেকুৱা এটা কুৱেশ্যন আহে গতিকে খুব ইম্পৰ্টেণ্ট হয় ইম্পাৰেটিভ চেণ্টেন্সৰ এছাৰ্টিভ চেণ্টেন্সৰটো আহেই সেইটো কম্পালচৰি কিন্তু ইম্পাৰেটিভ চেণ্টেন্সৰো এটা দিব পাৰে গতিকে জানি লওক ভালকৈ প্ৰথমতে লেট ইউজ কৰিব তাৰপিছত অবজেক্টটো আনিব বিটো ইউজ কৰিব তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো ইউজ কৰি দিব চ' এনেকৈ আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব নেক্সট কুৱেশ্যন কেতিয়া চাওঁ এতিয়া নেক্সট 4 নম্বৰ কুৱেশ্যনটো কি হ'ব গিভ আপ বেড হেবিটছ মানে বেয়া অভ্যাসবিলাক ত্যাগ কৰা বা বেয়া অভ্যাসবিলাক বাদ দিয়া বুলি কৈছে চ' এইটো আমি কেনেকৈ লিখিম প্ৰথমতে লেট ইউজ কৰক লেট তাৰপিছত কি হ'ব বেড হেবিটছ মানে গিভ আপ ত্যাগ কৰা বা এৰি দিয়া কি এৰি দিব লাগিব বেয়া অভ্যাসবিলাক মানে বেড হেবিটছ লেট বেড হেবিটছ এইটো অবজেক্ট হয় বেড হেবিটছ তাৰপিছত কি আহে তাৰপিছত মই কৈছোঁ যে ফৰ্মুলা মতে বি আহিব ধৰিব পাৰিলেনে বি আহিলে তাৰপিছত মেইন ভাৰ্বটো গিভ আপৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি গিভ গেভ গিভন গতিকে গিভন আপ লেট বেড হেবিটছ বি গিভন আপ হৈ গ'ল এইটো চেণ্টেন্সৰ আমি পেছিভ মানে ফৰ্মটো পাই গ'লোঁ পেছিভ ভইচটো পাই গ'লোঁ নেক্সট কুৱেশ্যনটো চাওক 5 নম্বৰটো প্লিজ হেল্প মি মই কি কৈছোঁ যে ইম্পাৰেটিভ চেণ্টেন্স কোনবিলাক হয় হয়তো আদেশসূচক নতুবা অনুৰোধসূচক ইয়াতে কি কৰিছে অনুৰোধ কৰিছে প্লিজ হেল্প মি মোক সহায় কৰা অনুগ্ৰহ কৰি মোক সহায় কৰা চ' এইটো কি হ'ব ছেইম এজ ইট ইজ আপোনালোকে যেনেকৈ শিকিলে তেনেকৈ কৰিব লাগিব প্ৰথমতে লেট ইউজ কৰক লেট তাৰপিছত প্লিজ হেল্প বুলি কৈছে হেল্প কাক কৰিব লাগে মোক কৰিব লাগে গতিকে সেইটো হৈছে অবজেক্ট লেট মি তাৰপিছত কি আহিব অবজেক্টটো বহুৱালোঁ বি হেল্পটো হৈছে মেইন ভাৰ্ব সহায় কৰা ধৰিব পাৰিলে গতিকে হেল্পৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো লিখি দিয়া হেল্পৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি হেল্পড ই ডিটো লগাই দিলে পাষ্ট পাৰ্টিচিপল হৈ যায় গতিকে হেল্পড লেট মি বি হেল্পড এইটো ইম্পাৰেটিভ চেণ্টেন্সৰ পেছিভ ভইচ ঠিক আছে ডোণ্ট টাচ ইট এইটো আহিলে কি হয় এটা নেগেটিভ চেণ্টেন্স আহিলে আমি যিবিলাক বাক্য পঢ়ি আছোঁ সেইবিলাক কিছুমান হয় সূচক কিছুমান নহয় সূচক বা কিছুমান কি থাকে পজিটিভ থাকে কিছুমান নেগেটিভ থাকে এতিয়া ডোণ্ট টাচ ইট এইটো টাচ নকৰিবা বুলি কৈছে এইটো এটা নেগেটিভ চেণ্টেন্সত নটটো আহিব তাৰ পৰাই গম পাব গতিকে এইটো কেনেকৈ কৰিম এইটোত কোনো বেলেগ নিয়ম নাই যিটো অবজেক্ট থাকিব তাৰপিছত নটটো লগাই দিব চ' প্ৰথমতে কি ইউজ কৰিব লেট তাৰপিছত ডোণ্ট টাচ টাচ মানে নুচুবা কি নুচুবা এইটো ইট চ' এইটো হৈছে ইটটো অবজেক্ট লেট ইট তাৰপিছত নটটো লগাই দিব লেট ইট নট ছেইম তাৰপিছত কি আহিব বি টাচৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি টাচ ই ডি লগাই দিলেই হৈ যাব লেট ইট নট বি টাচড ঠিক আছে চ' এনেকৈ আমি ধুনীয়াকৈ গোটেইখিনি চেণ্টেন্স কৰিব পাৰিম নিশ্চয় বুজি পাইছে নেক্সট চাওক ডোণ্ট গো আউট বাহিৰলৈ নাযাবা বুলি কৈছে এইটোত কিন্তু এটা প্ৰব্লেম আছে চাওক ইয়াতে আপোনালোকে অবজেক্টটো দেখা নাপায় চ' এই যিটো গো ভাৰ্ব আছে গো ভাৰ্বটো কি হয় এটা ইনট্ৰেঞ্জিটিভ ভাৰ্ব হয় ইয়াক আমি কি কৰিব নোৱাৰোঁ ইয়াত ডাইৰেক্ট অবজেক্ট নাথাকে এইটো এটা ইনট্ৰেঞ্জিটিভ ভাৰ্ব হয় ইনট্ৰেঞ্জিটিভ ভাৰ্ব চ' এইবিলাক ভাৰ্ব কি হয় আচলতে এইবিলাক ভাৰ্বত ডাইৰেক্ট অবজেক্টটো নাথাকে ডোণ্ট গো আউট ক'লৈ নাযাবা কিয় নাযাবা একো নাই
ধৰিব পাৰিলে ডোণ্ট গ' আউট বুলি ডাইৰেক্টলি কৈ দিছে চ' এনেকুৱা বাক্যবিলাকত আমি কি কৰিব লাগিব জানানে এনেকুৱা বাক্যত এটা নতুন ফৰ্মুলা ইউজ হয় বা নতুন বাক্যৰ গঠন এটা হয় কি কৰিব লাগিব প্ৰথমতে ইউ আৰ প্ৰথমতে লিখিব ইউ আৰ তাৰপিছত চাব বাক্যটো আদেশ দিছে নে অনুৰোধ কৰিছে নে উপদেশ দিছে সেইটো চাই ল'ব ডোণ্ট গ' আউট মানে এইটো এটা আদেশ দিছে অৰ্ডাৰ দিছে বা কামাণ্ড দিছে ধৰিব পাৰিছে সেইকাৰণে ইয়াতে কি হ'ব অৰ্ডাৰড ইউ আৰ অৰ্ডাৰড এইখিনি প্ৰথমতে লিখি ল'ব যদি বাক্যটো অৰ্ডাৰ দিছে যদি ৰিকুৱেষ্ট কৰিছে ইউ আৰ ৰিকুৱেষ্টেড হ'ব ধৰিব পাৰিছেনে যদি ৰিকুৱেষ্ট কৰিছে অনুৰোধ কৰিছে ধৰা হ'ল এটা বাক্য যে অনুগ্ৰহ কৰি মানে ভাত খাওঁ বা খাদ্য খাওঁ চ' এইটো বাক্যটো কেনেকুৱাকৈ হ'ব প্লিজ ইট দ্য ফুড এইটো বাক্য কৈছে ইয়াতে কি কৰিছে ইয়াতে মানে ৰিকুৱেষ্ট কৰিছে চ' ইয়াতে কি কৰিব লাগিব ইয়াতে আমি কি লিখিম যে ইউ আৰ ৰিকুৱেষ্টেড ধৰিব পাৰিলে আমি ইয়াতে কি লিখিছিলোঁ অৰ্ডাৰ্ড সেইকাৰণে মই কৈছোঁ যে ইউ আৰটো থাকিবই ফিক্সড কিন্তু বাক্যটো যদি অৰ্ডাৰ দিছে তেতিয়াহ'লে অৰ্ডাৰ্ড হ'ব যদি ৰিকুৱেষ্ট কৰিছে তেতিয়াহ'লে ৰিকুৱেষ্টেড হ'ব হ'ল ইউ আৰ ৰিকুৱেষ্টেড তাৰপিছত কি আহিব তাৰপিছত ইউ আৰ অৰ্ডাৰ্ড বা ৰিকুৱেষ্টেড এইটো লিখিলে তাৰপিছত নতুন শব্দ এটা আহিব সেইটো হৈছে টু ঠিক আছে তাৰপিছত আহিব ভাৰ্বটো আৰু ভাৰ্বটো যেনেকৈ আছে তেনেকৈ থাকিব গ' আছে গ'য়ে থাকিব ধৰিব পাৰিছে তাৰপিছত ভাৰ্বটো ছেম আছে তাৰপিছত আহিব কি আমাৰ মেইন অবজেক্টটো আহিব চ' এইটো হৈছে ইয়াৰ বাক্য গঠন হোৱাৰ নিয়ম চ' ইয়াতে আমি প্লিজ ইট ফুডটো চাওঁ প্লিজ ইট ফুডত কি হ'ব ইউ আৰ ৰিকুৱেষ্টেড ধৰিব পাৰিলে অৰ্ডাৰ্ড নহ'ল ইয়াতে ৰিকুৱেষ্ট কৰিছে কাৰণে ৰিকুৱেষ্টেড তাৰপিছত কি হ'ব এই ফৰ্মুলা মতে টু ভাৰ্বটো কি খোৱা ইট চ' ইয়াতে ইটেই হ'ব ইট দ্য ফুড অবজেক্টটো এইটো অবজেক্ট বুলি কেনেকৈ গম পালোঁ ইট ভাৰ্বটোক আপোনালোকে প্ৰশ্ন কৰক যে কি ইট মানে হৈছে খোৱা কি খাব লাগে দ্য ফুড খাদ্য গতিকে এইটো অবজেক্ট হ'ল চ' ভাৰ্বটো যেনেকৈ আছিল তেনেকৈয়ে বহিল আৰু লাষ্টত অবজেক্টটো বহিল ডোণ্ট গ' আউটটো কি হ'ব ইউ আৰ অৰ্ডাৰ্ড ইয়াতে অৰ্ডাৰ দিছে ইউ আৰ অৰ্ডাৰ্ড এইটো কি বাক্য এইটো এটা নেগেটিভ চেণ্টেন্স মানে যাবলৈ মানা কৰিছে বাধা দিছে গতিকে নটটো অৰ্ডাৰ্ডৰ পিছত নটটো লগাই দিব ইউ আৰ অৰ্ডাৰ্ড নট তাৰপিছত আহিব টু ঠিক আছে ফৰ্মুলা মতে টুটো বহাই দিব নটটো মেইন এইখিনি ছেম থাকিব গ' আউট ধৰিব পাৰিলে চ' এনেকুৱা বাক্যবিলাক আমি এনেকৈ কৰিব লাগিব নেক্সট চাওক গ' এৱেটো কেনেকৈ হ'ব গ' এৱে মানে দূৰলৈ গুচি যোৱা এইটো এটা অৰ্ডাৰ দিছে গতিকে ছেম হ'ব ইউ আৰ অৰ্ডাৰ্ডে হ'ব ইউ আৰ অৰ্ডাৰ্ড ইয়াতে এইটো কিন্তু নেগেটিভ চেণ্টেন্স নহয় সেইকাৰণে নটটো লগাব নালাগে ডাইৰেক্টলি টুটো লিখি দিব ইউ আৰ অৰ্ডাৰ্ড টু গ' এৱে হৈ গ'ল নেক্সট লাষ্টৰ চাওক হেল্প দ্য প'ৰ এইটোত কি কৈছে এইটোত এটা ছাজেশ্যন দিছে এইটো এটা নৈতিক জ্ঞান এটা দিছে যে দুখীয়াক সহায় কৰিব লাগে চ' এই বাক্যটোত কি হ'ব এই বাক্যটোৰ এটা নতুন গঠন হ'ব সেইটো হ'ব যে দ্য প'ৰ অবজেক্টটো আহিলে দ্য প'ৰ তাৰপিছত কি হ'ব যিহেতু এটা নৈতিক এটা ছাজেশ্যন দিছে বা নৈতিক জ্ঞান এটা দিছে গতিকে শুড বি হেল্পড এই যিটো মেইন ভাৰ্বটো আছে সেইটো পাষ্ট পাৰ্টিচিপল ফৰ্মত হ'ব হেল্পড ধৰিব পাৰিলে চ' এনেকুৱা বাক্যবিলাকত কি হ'ব প্ৰথমতে অবজেক্টটো লিখিব তাৰপিছত নতুনকৈ কি হ'ব ইউজ হ'ব শুড বি ইউজ হ'ব কাৰণ ইয়াতে এটা মৰেল ছাজেশ্যন দিছে বা এটা নৈতিক এটা ছাজেশ্যন এটা দিছে সেইকাৰণে ইয়াত নতুনকৈ শুড বি হ'ল আৰু মেইন ভাৰ্বটো কি হ'ল পাষ্ট পাৰ্টিচিপল ফৰ্মত হ'ল ধৰিব পাৰিলে এনেকুৱা চেণ্টেন্স প্ৰায় আহি থকা দেখা যায় গতিকে মনত ৰাখিব এইখিনি নেক্সট চাওক গিভ ইট টু মি এইটো আপোনালোকে নিজে কৰিব কমেণ্ট বক্সত জনাব মই এইটো আপোনালোকৰ কাৰণে কৰি নিদিওঁ আপোনালোকে নিজে চেষ্টা কৰিব প্লিজ ইট দ্য ফুড এইটোত কি কৰিছে তাৰ ৰিকুৱেষ্ট কৰিছে গতিকে মই যিটো ছেকেণ্ড নিয়ম
শিকালোঁ, ইউ আৰ ৰিকুৱেষ্টেড বা ইউ আৰ অৰ্ডাৰ্ড। চ' তেনেকৈ সেই গঠনটোত আপোনালোকে ধুনীয়াকৈ লিখি দিব, প্লিজ ইট দ্য ফুড আৰু গিভ ইট টু মি। আপোনালোকে এইটো নিজাকৈ কৰি কিনে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যিসকলে কমেণ্ট কৰে মই ধুনীয়াকৈ ৰিপ্লাই কৰিম। আৰু এইখিনি আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। যিসকলে অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে তেখেতসকলকে শ্বেয়াৰ কৰি দিব। আপোনালোকে শ্বেয়াৰ কৰিলে অলপ মোৰ সহায় হ'ব, ৰিচটো বাঢ়িব আৰু ভিডিঅ' বনাবলৈ মই মটিভেশ্যন পাম। গতিকে আপোনালোকে শ্বেয়াৰ কৰি দিব। চ' এইখিনি আছিলে। পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম, তেতিয়ালৈকে থেংক ইউ।